হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছা। ফলি পাঠশালাৰ এটা নতুন ভিডিঅ'লৈ তোমালোক সকলোকে আমি স্বাগতম জনাইছোঁ। বহুত দিনৰ বিৰতিৰ পাছত আমি আজি আকৌ ভিডিঅ' লৈ আহিছোঁ আমাৰ কিছুমান টেকনিকেল প্ৰব্লেমৰ কাৰণে। আৰু আপোনালোকে সকলোৱে জানে যে আমাৰ ফলি পাঠশালাৰ কিছুমান আমি ষ্টাডি জোনছ ক্লাছ 9ৰ কাৰণে আমি ডেভেলপ কৰিছোঁ। তো সেই ষ্টাডি জোনৰ কামত অলপ ব্যস্ত থকাৰ বাবে আমি ভিডিঅ' অনাত অলপ দেৰি হৈছে। আশা কৰোঁ তোমালোক সকলো ভালে আছা, পঢ়া শুনা কৰি আছা। তো আজি আমাৰ ভিডিঅ'টো আমি ফলি পাঠশালা যিটো আমি কমাৰ্চ সেশন ষ্টাৰ্ট কৰিছোঁ, সেই ফলি পাঠশালা কমাৰ্চৰ কাৰণে আমি আজি এইটো ভিডিঅ' লৈ আহিছোঁ। এতিয়া নতুনকৈ যিখিনি ষ্টুডেণ্টে জইন কৰিছে কমাৰ্চ ষ্ট্ৰীমত, তো তেওঁলোকক আমি ৱেলকাম জনাইছোঁ। আৰু তোমালোকে সকলো জানা, সকলোৱে ভালকৈ জানা যে ফলি পাঠশালা কমাৰ্চ হৈছে এটা ব্যতিক্ৰমী আমাৰ ইউটিউব চেনেল, যি আমাৰ কমাৰ্চিয়েঞ্চ যিখিনি আছে, অৰ্থাৎ অসমৰ যিমানখিনি কমাৰ্চিয়েঞ্চ আছে বা কমাৰ্চ এডুকেশ্যনটো লৈ পেলাই জীৱনত আগুৱাই যাম বুলি ভাবিছে, তো তেওঁলোকৰ সহায় হোৱাকৈ আমি এই ফলি পাঠশালা কমাৰ্চটো আমি ডেভেলপ কৰিছোঁ। তো ইয়াতে আমি ডিছকাছ কৰিম কমাৰ্চৰ বিভিন্ন টপিকছবোৰ, বিভিন্ন বিষয়বোৰ। তো ইয়াতে আমি ভালকৈ পঢ়িম, ঠিক আছে। চ' সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ ফলি পাঠশালা কমাৰ্চৰ বাবে। তো আহক আমি সকলো আগুৱাই যাওঁ আৰু আজি এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া কথা হৈছে যে আমি যিহেতু নতুনকৈ স্কুলত আহি গ'লো, নহয় জানো। আমাৰ HSLC 2026 ৰিজাল্ট দিলে। তো আমি বিভিন্ন ষ্টুডেণ্টছে বিভিন্ন ষ্ট্ৰীমত পঢ়াৰ লগে লগে তুমিও কমাৰ্চ ষ্ট্ৰীমত আহি পেলাই জইন কৰিছা। আৰু কমাৰ্চ ষ্ট্ৰীম কিয় পঢ়িব লাগে তাৰ ওপৰত আমি অলৰেডি এটা ভিডিঅ' বনাই থোৱা আছিলে। আশা কৰোঁ সকলোৱে সেই ভিডিঅ'টো চাইছা আৰু তোমালোকৰ বাবে সেই ভিডিঅ'টো বহুত উপকাৰ কৰিছে, আমি আশাবাদী। আৰু তোমালোকে কমেণ্টতো জনাবা যে তোমালোকে ভিডিঅ'বোৰ চাই আছা নে নাই, আৰু ক'ৰ পৰা তোমালোকে আমাৰ ভিডিঅ'বোৰ চাই আছা। এতিয়া কথা হৈছে যে আমি কমাৰ্চ ষ্ট্ৰীমত যে আহিলোঁ, তো পুনৰবাৰ আমি ফলি পাঠশালা কমাৰ্চৰ পৰা মই ভাস্কৰ শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ। আমি ক্লাছ 11ৰ যিখিনি ষ্টুডেণ্টছ আছে, আজি যিহেতু ভিডিঅ'টো আমি ক্লাছ 11ৰ কাৰণে বনাইছোঁ, ক্লাছ 11 যিখিনি কমাৰ্চ ষ্ট্ৰীমত আহিলা, তো তেওঁলোকক আমি স্বাগতম জনাইছোঁ, ঠিক আছে। এতিয়া আমিতো কমাৰ্চ ষ্ট্ৰীমত এডমিশ্যন লৈ ল'লোঁ। চ' আমি এতিয়া ক্লাছো কৰি আছোঁ, প্ৰায় 2মাহমান হৈছে। তো আমি এতিয়া কি হৈছে যে যেতিয়া ক্লাছেছখিনি কৰি আছোঁ, তো তাতে আমি পাই আছোঁ বিভিন্ন ছাবজেক্টছ, আমি ভাল লাগিছে, বেয়া লাগিছে, নহয় জানো। তো এতিয়া কথা হৈছে যে একাউণ্টেঞ্চি যিটো এটা খুব গুৰুত্বপূৰ্ণ ছাবজেক্ট, একাউণ্টেঞ্চিৰ অবিহনে তোমাৰ কমাৰ্চ আমি ইমেজিন কৰিব নোৱাৰোঁ। অৰ্থাৎ কমাৰ্চ ষ্ট্ৰীমটোৰ আমি বেকবোন বুলি ক'ব পাৰোঁ। অৰ্থাৎ যিখিনি পিলাৰ্ছ থাকে কমাৰ্চ ষ্ট্ৰীমৰ, তো সেই এটা ডাঙৰ পিলাৰ হ'ব পাৰে বুলি ক'ব পাৰা তুমি একাউণ্টেঞ্চি। অৰ্থাৎ একাউণ্টেঞ্চিক আমি অসমীয়াত কওঁ হিচাপ বিদ্যা, ঠিক আছে। তো হিচাপ বিদ্যাৰ ওপৰতে আমি বিভিন্ন ধৰি লোৱা টপিকত আমি ডিছকাছ কৰিম। আৰু আমি ব্যৱসায় অধ্যয়নৰ ওপৰতো অলপ কিছুমান ভিডিঅ' তোমালোকৰ আহিব বা কিছুমান টপিকছ আমি বনাম। তো আজি আমি হিচাপ বিদ্যাৰ ওপৰতে অলপ ডিছকাছ কৰোঁ। তো বাকীখিনি ছাবজেক্টছটো যদিও আমাৰ অলপ আইডিয়া থকা নিচিনা লাগে, কিন্তু একাউণ্টেঞ্চিটো যিহেতু একদম নতুন এটা ছাবজেক্ট, তো বহুতবোৰ ষ্টুডেণ্টছে তাক প্ৰথমতে জানিবৰ কাৰণে কিছু সময় লয়। তো আজি এই ভিডিঅ'টো সেইখিনি ষ্টুডেণ্টছৰ কাৰণে যিখিনি নতুনকৈ আহিছা আৰু একাউণ্টেঞ্চি ছাবজেক্টটো অলপ টান পাই আছা। তো আজি এই ভিডিঅ'টোৰ জৰিয়তে আমি তেওঁলোকক অলপ সহজ ভাষাৰে বুজাব চেষ্টা কৰিম। আগলৈকো এই টপিকৰ ওপৰত ভিডিঅ' আহিব। তো আশা কৰোঁ তোমালোকে আমাৰ চেনেলটো চাই আছা আৰু ছাবস্ক্ৰাইব কৰিছা, আৰু তোমালোকে কমেণ্ট কৰি জনাবা যে কোনবোৰ টপিকছ তোমালোকক লাগে বা তোমালোকৰ কেনেকুৱা এক্সপিৰিয়েঞ্চ কমাৰ্চ ষ্ট্ৰীমত আহি। আৰু তোমালোকৰ ফ্ৰেণ্ডছৰ মাজত এইখিনি ভিডিঅ' দিবা, তেওঁলোকে যাতে চাওক আৰু আমি যাতে কমাৰ্চ এডুকেশ্যনটো এটা ধুনীয়াকৈ আগুৱাই নিব পাৰোঁ, সকলোৰে মাজত ভালকৈ যাতে আমি আগুৱাই যাব পাৰোঁ, সেইটোৱে আমাৰ আশা। তো সেই কথা ভাবি আমি এই পাৰ্টিকুলাৰ চেনেলটো অৰ্থাৎ ফলি পাঠশালা কমাৰ্চ আমি ডেভেলপ কৰিছোঁ। এটা কথা হৈছে একাউণ্টেঞ্চি মানে কি, এইটো আমি প্ৰথমতে জানিব লাগিব। তো একাউণ্টেঞ্চি ছাবজেক্টটোৰ বিষয়ে ডিপলি জনাৰ আগতে আমি জানিব লাগিব যে এই ছাবজেক্টটো কিহৰ কাৰণে প্ৰয়োজন হৈছে বা কিয় এই ছাবজেক্টটো ডেভেলপ কৰা হৈছে। এতিয়া একাউণ্টেঞ্চিৰ কথা অলপ সময় কাৰণে পাহৰি যোৱা নালাগে, একাউণ্টেঞ্চিৰ কথা আমি জানিব নালাগে। কিন্তু আমি এটা কথা সকলোৱে জানো যে আজিৰ প্ৰেক্ষাপটত বা সকলো ব্যক্তিৰ বাবে বা আমি মানে সৰু ডাঙৰ বুলি কোনো কথা নাই, তো অলমষ্ট সকলোৰে জীৱনত প্ৰভাৱ পেলোৱা এটা ডাঙৰ কথা হৈ গ'ল দেট ইজ কল্ড মানি। অৰ্থাৎ পইচা, টকা যিয়ে কোৱা তুমি, তো পইচা আৰু টকাৰ এটা মানুহৰ জীৱনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তো ইয়াত আমি কোনো নুই কৰিব নোৱাৰোঁ। এতিয়া কথা হৈছে যে যেতিয়া আমি পইচাৰ কথা আহে, তেতিয়া আমি এটা কথা ভাবিব লাগিব যে সেই পইচাৰ হিচাপ ৰখাটো এটা খুবেই ইম্পৰ্টেণ্ট।
ঠিক আছে তো একাউন্টেন্সিটো কেনেকে ডেভেলপ হৈছে বা কিয় ডেভেলপ হৈছে আমি সেই বিষয়ে অকমান জানি ললে সাবজেক্টটো বুজিবলৈ আমাক আৰু বেছি সহজ হ'ব এটা কথা হৈছে যে পইচা এটা কোৱা হয় যে মানি সুইটাৰ দেন হানি ক্লোজাৰ দেন মানি বাট যি নহওক তো এই পইচাৰ যিটো ইম্পেক্ট অৰ্থাৎ আজিৰ প্ৰেক্ষাপটত মানুহৰ সমাজ ব্যৱস্থাত পইচা এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে পইচাৰ কাৰণে বহুত ভালো হৈছে আৰু পইচাৰ কাৰণে বহুত বেয়াও হৈছে ঠিক আছে বা বহুতৰ মাজত সম্পৰ্ক বেয়া হৈছে বহুতৰ মাজত সম্পৰ্ক ভাল হৈছে তো এটা এই পইচা য'ত থাকে তো এই পইচাৰ প্ৰপাৰ মানে ৰেকৰ্ডিংছ খুবেই ইম্পৰ্টেণ্ট কাৰণ কি জানা য'তে পইচাৰ ইউজ হয় বা য'তে মানিৰ ইউজ হয় নহয় তাতে এটা বস্তু লগে লগে আহি যায় ডেট ইজ কল্ড ডাউট মানে মানুহৰ মাইণ্ডত অট'মেটিকেলি ডাউট এটা আহি যায় যেনে আমি যদি এক্সাম্পল এটা দি পেলাই এইখিনিতে বুজো যে ধৰি লও আমি ফ্ৰেণ্ডছ 10টা মিলি পেলাই ক'ৰবাত খানা খাবলৈ গৈছো বা ক'ৰবাত পিকনিক যাব বিচাৰিছো সো তাতে পিকনিক যাবৰ কাৰণে যদি আমি এটা ফ্ৰেণ্ড যে সে ধৰি লোৱা আমি খানা খামতো তো আমি 500 টকাকে উঠাইছো সে 10টা ফ্ৰেণ্ডৰ মাজত আমাৰ পইচা উঠাইছো 5000 টকা এটা উঠি গ'ল এতিয়া 5000 টকাত আমি ধুনীয়াকৈ লোকেশ্যন এটা ঠিক কৰিলো বজাৰ সমাৰ কৰি পেলাই আমি খানা খাবলৈ মনস্থ কৰিলো এতিয়া 5000 টকা দি যেতিয়া আমি বজাৰ কৰিবলৈ যাম বা খানাৰ কাৰণে যেতিয়া বজাৰ কৰিবলৈ যাম তো তেতিয়াতো গোটেইকেইটা ষ্টুডেণ্টছ আমি সৰি ফ্ৰেণ্ডছ নাযাওঁ সো আমি 10টা ফ্ৰেণ্ডছ কেতিয়াও নাযাওঁ তো তাৰ পৰা ধৰি লওক এজন বা দুজন ফ্ৰেণ্ড আমি যাওঁ তো বজাৰ গৈ পেলাই যেতিয়া বজাৰ এখন কৰি আনো নহয় তেতিয়া তোমালোকে চাবা আমি একাউন্টেন্সি জনাৰ আগতো আমি নৰ্মেলি এইটো কৰোৱে যে আমি বজাৰলৈ গ'লে বজাৰ এখন ধুনীয়া লিষ্ট এখন আমি বনাওঁ তো যি য'ত বজাৰ কৰিলো বোলে চাউল কিনিছো বোলে মাংস কিনিছো মাছ কিনিছো ঠিক আছে দালি কিনিছো মিঠাতেল কিনিছো তাৰ এখন ধুনীয়া খচৰা লিষ্ট এখন আমি বনাই আনি পেলাই আমি খানাত সেই বজাৰখিনি কৰো ঠিক আছে এই লিষ্টখন আমি কিয় বনাও কাৰণ চোৱা আমি যে এই পইচাখিনি খৰচ কৰি যে আমি 10টাৰ প্ৰতিনিধি অৰ্থাৎ 10টাৰ প্ৰতিনিধি হিচাপে যে এজন বা দুজন যে আমি বজাৰলৈ গলো তেওঁলোকে যদি বাকী 9টাক অৰ্থাৎ যদি দুজন বজাৰলৈ যায় তেনে থাকিব আৰু 8জন সেই 8জনৰ মনত যাতে কোনো সন্দেহ জন্ম নহয় যে ইহঁতে পইচা লৈ গৈছে বজাৰ কৰিছে তো ইহঁতে বোলে আলু কেজি ইমান টকা বোলে দালি চেনি আটা যিখিনি লাগিছে তোমালোকৰ খানাৰ বাবে সামগ্ৰী বোলে তাত ইমান টকা বুলি যে ভাবি লৈছে তো যাতে সিহঁতে ডাউট নকৰক যে সিহঁতে পইচা মাৰিছে নেকি বাৰু তো সেইটো এটা সকলোৰে মাইণ্ডত আহি যায় অ'কে তো যাতে সিহঁতক আমি মনত সেই ডাউটটো নাইকিয়া কৰিব পাৰো তো তাৰ কাৰণে আমি কি কৰিব পাৰো যে এইবোৰ লিখি আনি পেলাই একদম কৈ দিওঁ এই চাবি দে আমি বজাৰলৈ গৈছো বজাৰত গৈ পেলাই এইখিনি বজাৰ কৰি আনিছো আৰু ইমান টকা খৰচা হ'ল আৰু ইমান টকা বোলে বাকী ৰ'ল যদি বাচি থাকে দেন বাকী ৰ'ল বুলি ক'ম আৰু যদি নাই তেনে ক'ম যে নাই পইচা শেষ সব পইচা শেষ হৈ গ'ল কেইটামান পইচা মোৰ পকেটৰ পৰাহে গৈছে এই যে হিচাপটো যে তুমি তেওঁলোকক দি দিবা তেতিয়া তেওঁলোকৰ মনত এটা সন্তুষ্টি পায় যে নাই ইহঁতে বজাৰলৈ গৈছে ভাল কৰিছে ঠিক আছে এটা ভালেই বজাৰ কৰিছে আৰু খুব স্মাৰ্টলি বজাৰ কৰিছে আমাৰ মনত কোনো ডাউট নাই তো তেতিয়া এই যে গোটেইখিনি যে ধুনীয়া যে লিষ্ট এখন যে বনাই যে তোমালোকে আনিলা এই লিষ্টখন আনাৰ বিনিময়ত সকলোৰে আগত যে আমি দেখাই দিলো বা গাই যে দিলো তেতিয়াহ'লে কি হ'ব এই 5000 টকাৰ ব্যৱহাৰত মানে কাৰো মনত সন্দেহ নাথাকিব কিন্তু যদি এই বজাৰখনৰ যদি লিষ্টখন বনাই নানো এনেই যদি বজাৰ কৰি আনি পেলাই যদি সবাই খানা খাই দিওঁ যিবোৰ বেচিকেলি হয় কিবা বিহু অনুষ্ঠান হওক বা এতিয়াতো আৰু বহাগ শেষ হ'ল আমি জেঠততো বিহু পাতিয়ে আছো নহয় জানো তো এই বিহু কমিটিবোৰে যেতিয়া বিহু পাতি থাকে তো তাতে সেই কি হয় যে আমি প্ৰপাৰ হিচাপ এটা যদি দিব নোৱাৰো গাঁৱত হওক আমাৰ অঞ্চলটোত হওক তেতিয়া মানে বহুতে মনত কি বুলি কয় ৰিউমাৰ্ছ কিছুমান থাকে যে বিহু পাতিলে হিচাপেই নিদিলে তো সেই কথাকেইটা থাকি যায় সেই পাৰ্টিকুলাৰ কাৰণটোৰ কাৰণে অৰ্থাৎ যিটো মই ক'লো যে পইচা ব্যৱহাৰৰ কাৰণে পইচাৰ কাৰণে সব বেয়া হয় কিন্তু মনত ৰাখিবা সেই কাৰণে যাতে সেই বস্তুবোৰ নহওক বা তেনেকুৱা এটা পৰিস্থিতি যাতে নাহওক আমি কি কৰিব লাগে পইচাৰ প্ৰপাৰ হিচাপ ৰাখিব লাগে এই যে বজাৰলৈ গৈ পেলাই যে লিষ্টখন আনিছা এইটোও কৰবাত নহয় কৰবাত আমি ক'ব পাৰো যে একাউন্টেন্সিৰ এটা ভাগ অৰ্থাৎ আমি এইটো ক'ব বিচাৰিছো যে যেতিয়া পৰা মানুহে ধৰি লোৱা পেন এণ্ড পেপাৰৰ আৱিষ্কাৰ হৈছিলে তোমালোকে চালে গম পাবা সেই পেন এণ্ড পেপাৰ আৱিষ্কাৰৰ লগে লগে কিন্তু মানুহে তেতিয়াৰ পৰাই হিচাপ বিদ্যা বা আমি একাউন্টেন্সিৰ আৱিষ্কাৰ বা আমি ক'ব পাৰো যে সৃষ্টি হৈছে বা তেতিয়াৰ পৰাই প্ৰচলিত হৈ আহিছে তো এতিয়া দিনত আমি একাউন্টেন্সি বুলি কৈছো কিন্তু আগতে ইয়াক এটা পুৰণা নাম আমি সকলোৱে পাইছো চাগে শুনি আছা ক্লাছত সকলোৱে কৈ আছে বুক কিপিং বুলি ঠিক আছে তো বুক কিপিঙৰ অলপ চেঞ্জেছ হৈ তাক অকমান আপডেট কৰি একাউন্টেন্সি বনিছে তো বুক কিপিং মানে কি হৈছে যে এই যে মই ক'লো যে লিষ্টখন যে বনাই আনিছে ঠিক আছে বা তোমালোকৰ ঘৰৰ কাষৰ যে খুৰা বৰ্তাৰ যিখন দোকান আছে সেই দোকানখনত যে তেওঁলোকে যিখন হিচাপ ৰাখিছে
তো এখন ধুনীয়াকৈ বহি এখনত বা ক্লিপবোৰ্ড এখনত অলপ পেপাৰত ৰাখি পেলাই যিবোৰ হিচাপ তেওঁলোকে নৰ্মেলি কৰে, তো সেই হিচাপবোৰ আমি বুক কিপিঙৰ আণ্ডাৰত ধৰিব পাৰো। অৰ্থাৎ আমি এইটো কথা ক'ব পাৰো, একাউণ্টেঞ্চি বা বুক কিপিঙৰ যিটো আমি ডেফিনেশ্যনৰ কথা পাতো, তো আমি এইটো ক'ব লাগিব যাতে মানুহৰ মনত পইচাৰ সংক্ৰান্তত একো ডাউট নহয় বা পইচাবোৰ যাতে ভালকৈ ব্যৱহাৰ কৰিব পাৰে। তো তাৰ কাৰণে যে লিখি ৰাখিবৰ কাৰণে যিটো আমি মানে পদ্ধতি ব্যৱহাৰ কৰো, সেইটোৱে সহজ অৰ্থত বুক কিপিং মানে। বুজি পাইছা? চ' পইচাৰ লগত জড়িত থকা প্ৰত্যেকবোৰ লেনদেন বা ট্ৰানজেকশ্যন এইবিলাক আমি ডিছকাছ কৰিম বাৰু। চ' পইচাৰ দ্বাৰা সংঘটিত হোৱা যিবোৰ কাম কাজ, মানে আমাৰ দৈনন্দিন জীৱনত বহুতবোৰ কাম কাজ হয়, সেই কাম কাজবোৰৰ ভিতৰত যিবোৰ কাম কাজত পইচা জড়িত হৈ থাকে, সেই কাম কাজবোৰ যদি আমি লিখি ৰাখিবৰ কাৰণে যিটো আমি পদ্ধতি ব্যৱহাৰ কৰো, সেইটো আমি সহজ ভাষাত বুক কিপিং বুলি ক'ব পাৰো। অৰ্থাৎ তোমাৰ ঘৰৰ কাষৰ যিজন দোকানৰ কথা মই ক'লো, তো তেওঁলোকে আমি বহুতবোৰ দোকান, আমাৰ দোকান পোহৰত আমি দেখি আহিছো, ডাঙৰ সৰু বহুতবোৰ দোকান আমি দেখিছো। তো সকলোৱে তুমি জানা যে পইচা ৰিগাৰ্ডিং কাম কাজবোৰ কৰে আৰু পইচাৰ লগতে জড়িত থকা দিনটো গোটেইখিনি আদান প্ৰদান হয়। তো সেইখিনি তেওঁলোকে লিখি ৰাখে আৰু সেইটো হৈ যায় বুক কিপিং। যদিও তেওঁলোকে একাউণ্টেঞ্চিৰ নাম শুনা নাই বা নাজানে কেতিয়াও, বাট তেওঁলোকে তথাপিতো সেই বুক কিপিঙৰ দ্বাৰা ফ'ল' কৰি সেই যাতে হিচাপবোৰ এসময়ত যাতে মনত ৰাখিব পাৰে, কাৰণ মানুহেতো পাহৰি যাব। সেইকাৰণে পইচা ৰিগাৰ্ডিং কথাবোৰতো পাহৰিলে বিৰাট ডাঙৰ কথা হ'ব, নহয় জানো? যেনেকৈ মই ক'লো যে বজাৰলৈ গ'লো, বোলে 5,000 টকা খৰচা কৰিলো, তেনেহ'লে বোলে 500 টকা এটা হিচাপ মিলাই নাই, ক'ত দিলো বোলে পাহৰিয়ে গ'লো। যদি নিলিখে, ফ্ৰেণ্ডছখিনিৰ মাজত যদি কোনোবাই এইটো নিলিখাকে হঠাতে যদি গুচি আহে, আমাক যদি প্ৰপাৰলি ক'ব নোৱাৰে, তেতিয়াতো আমি বেয়া পাম ন, কাৰণ পইচাটো আমি সকলোৱে সমানে দিছো 500 টকাকে। তই হিচাপটো কিয় লেখা নাই, অৰ্থাৎ তই ক'ত হেৰুৱালি বা লাইক ডেট ক'ত খৰচ কৰিলে, মোক প্ৰপাৰকে হিচাপটো দে। তো সেই তেনেকে ক'ব ন, যাতে মানুহে পাহৰি নাযাওক। মেমৰিটো যিহেতু মানুহৰ চিৰস্থায়ী নহয়, তো সেইকাৰণে লিখাৰ যিটো কলা আহিছে, সেইটো বুক কিপিং হৈছে। অৰ্থাৎ আমি এইটো বুজিছো যে সৰু ডাঙৰ সকলোবোৰ বস্তুৱে মানে যদি আমি পইচা ৰিগাৰ্ডিং লিখি ৰাখিবলৈ লওঁ, তেন্তে সেইটো এটা বুক কিপিঙৰ অংশ বুলি আমি ক'ব পাৰো। এতিয়া বুক কিপিং আৰু একাউণ্টেঞ্চিৰ মাজত এটা ডাঙৰ চেঞ্জ, মানে পাৰ্থক্য আছে কি? বুক কিপিংটো নৰ্মেল চিম্পল ৰেকৰ্ডিংছ অফ ট্ৰানজেকশ্যন, অৰ্থাৎ ট্ৰানজেকশ্যন বোৰ বুলি যিটো কৈছো, মই বাৰে বাৰে কৈ আছো এটা শব্দ, ট্ৰানজেকশ্যনছ, ঠিক আছে? যাক অসমীয়াত লেনদেন বুলি কোৱা হয়। আমি লেনদেন ৱৰ্ডটো শুনিছোৱেই প্ৰায়, ঠিক আছে? তো এই লেনদেনবোৰক ৰেকৰ্ড কৰাটোক আমি একাউণ্টেঞ্চি আৰু বুক কিপিং বুলি ক'ব পাৰো, ঠিক আছে? এতিয়া প্ৰথম কথা, ইয়ালৈ যোৱাৰ আগতে আমি এটা কথা ইয়াতে বুজি লওঁ যে লেনদেন কি, তেতিয়া মই ইয়াৰ ডিফাৰেন্সটো কৈ দিম যে বুক কিপিং আৰু একাউণ্টেঞ্চি কি বেছিক ডিফাৰেন্স আছে। তো প্ৰথম কথা, লেনদেন মানে হৈছে কি, যে যিটো আদান প্ৰদান, অৰ্থাৎ বস্তু বা সেৱাৰ যদি আমি আদান প্ৰদান কৰো, তাকে লেনদেন বুলি কয়। কিন্তু তাৰ এটা কনচিডাৰেশ্যন, অৰ্থাৎ তাৰ এটা বিনিময় থাকিব লাগিব। অৰ্থাৎ আমি যদি কিবা এটা বস্তু কাৰোবাৰ পৰা লৈছো, কাৰোবাক কিবা এটা বস্তু দিছো, তাৰ যদি উপযুক্ত আমি যদি এটা কনচিডাৰেশ্যন, বিনিময় নলওঁ, তেতিয়াহ'লে সেইটোক কিন্তু লেনদেন বুলি নকয়। লেনদেন ইজ এ ট্ৰানজেকশ্যন বিটুইন টু পাৰ্টিজ ফৰ এন এডিকুৱেট কনচিডাৰেশ্যন, কিবা এটা বস্তু দিছে বা লৈছে। যেনেকৈ মোক এই চকটো লাগে, মই পইচা এটা দিছো দোকানীক, তেতিয়াহে মোক চকটো দিব। তোমাক যদি 1 কেজি চেনি লাগে, তেতিয়া তুমি চেনিটো 1 কেজি পাবা, কিন্তু যদি তুমি 1 কেজি চেনিৰ দাম নিদিয়া, আধা কেজি চেনিৰ দাম দিয়া, তোমাক যদি দোকানীয়ে নিদিব নহয়। তো সেই কথাটো তেনেকুৱা যে উপযুক্ত কনচিডাৰেশ্যন হ'ব লাগে। যেনেকে আমি জানো যে এতিয়াও আমাৰ জোনবিল মেলা, অৰ্থাৎ বাৰ্টাৰ চিষ্টেম হয়, তাতে বস্তু সলনি আগত বস্তু লৈছিলে, এতিয়াও সেই বস্তুটো ইয়াতে এটা শব্দ ব্যৱহাৰ কৰিছে, এডিকুৱেট, মানে পৰ্যাপ্ত বুলি ক'লে যিটো কোৱা হয়, মানে উপযুক্ত বুলি কোৱা হয়। অৰ্থাৎ তুমি যদি হাতী এটাৰ বিনিময়ত 1 কেজি চাউল বিচাৰা, সেইটো সম্ভৱ হ'ব জানো? নহ'ব। সেইকাৰণে পৰ্যাপ্ত পৰিমাণৰ এডিকুৱেট বিনিময় হ'ব লাগিব, তাকে আমি ট্ৰানজেকশ্যন বুলি কৈছো। অৰ্থাৎ 10 টকা পেনটোৰ কাৰণে ইউ শুড পে ₹10, তাৰ কাৰণে তুমি 50 টকা কেতিয়াও নিদিয়া, গম পাইছা? তো সেইকাৰণে সেই পৰ্যাপ্ত বস্তুৰ যদি দুটা পাৰ্টিৰ মাজত নিৰ্দিষ্ট পৰ্যাপ্ত কনচিডাৰেশ্যন বা বিনিময়ৰ কাৰণে যদি যিবোৰ কাম কাজ সম্পন্ন হয়, সেইবোৰকে আমি লেনদেন বুলি কৈছো, ঠিক আছে? তো সেই লেনদেনবোৰ লিখি ৰাখিবৰ কাৰণে যিটো আমি চিষ্টেম ফ'ল' কৰো, লেনদেনবোৰটোতো তোমাৰ এটা কনচিডাৰেশ্যনৰ কাৰণে হ'ব, আৰু বেচিকেলি আজিৰ প্ৰেক্ষাপটত এই কনচিডাৰেশ্যনটো মানিয়ে হয়। বস্তুৱে লোৱা বা সেৱাই লোৱা, আমি কাৰোবাৰ পৰা কিবা এটা বস্তু পাব হলে বা কাৰোবাৰ পৰা কিবা বস্তু দিব হলে, বা আমি যি লওঁ, কিনা বেচা যিটো কাম থাকে, তাত আজিৰ প্ৰেক্ষাপটতো আমি পইচা মুদ্ৰাই ব্যৱহাৰ কৰো। তো সেইকাৰণে ইয়াৰে কনচিডাৰেশ্যনটো আমি মুদ্ৰা বুলি কৈছো। আৰু মই লগতে এইটোও কৈ ৰাখিছো, যিহেতু পইচাৰ লগত মানুহৰ কনফিউজন আহে
যদি এই কনফিউজনবোৰ শেষ কৰিব পাৰো সেইকাৰণে এই লেনদেনবোৰ দৈনন্দিন জীৱনত যিমানবোৰ লেনদেন হয় এই গোটেই লেনদেনবোৰ লিখি ৰাখিবৰ কাৰণে আমি মেথড ইউজ কৰো যদি আমি নৰ্মেলি লিখি ৰাখো তাকে বুক কিপিং বুলি কৈছে অৰ্থাৎ আমি হিচাপ ৰক্ষণ বুলি ক'ব পাৰো কিন্তু একাউন্টেন্সিটো হৈছে বুক কিপিঙৰ এডভান্স ডিভিজনটো অৰ্থাৎ একাউন্টেন্সিটো হৈছে টোটেলি এটা সায়েন্স as well as art সায়েন্স আৰু আৰ্ট হয় অৰ্থাৎ এই যে লেনদেনবোৰ লিখি ৰাখিছো সাইন্টিফিক্যালি সিস্টেমেটিক্যালি এন্ড সাইন্টিফিক্যালি লিখিবৰ কাৰণে যেটো আমি কলা অৰ্থাৎ যেটো আৰ্ট আমি ব্যৱহাৰ কৰো সেইটো হৈছে একাউন্টেন্সি হল আৰু মই অলপ সহজ কৰি দিছো যে যেটো মই কলো যে তোমালোকৰ ঘৰৰ কাষৰ যিজন খুৰা আছে সেই খুৰাজনে যেটো ধৰিলোৱা বহিখনত লিখি ৰাখিছে বা যিখিনি লিখি ৰাখাৰ যেটো কথা আমি বেসিক্যালি পাইছো তেওঁ নৰ্মেলি নিজে বুজিবৰ কাৰণে লিখি ৰাখিছে সেইটো আমি বুক কিপিং বুলি ক'ব পাৰো সেইটো একাউন্টেন্সি বুলি ক'ব নোৱাৰো একাউন্টেন্সি বুলি কেতিয়া কম যদি সেই খুৰাজনৰ এটা ওয়ার্ড ইউজ কৰি দিছো যেটো মোস্ট পপুলাৰ ট্যাক্স লায়াবিলিটি অৰ্থাৎ যদিহে সেই খুৰাজনৰ ইনকামৰ ওপৰত ট্যাক্স দিবলগীয়া কথা আছে বা ট্যাক্স অথৰিটিক যদি সেই হিচাপখিনি দেখাবলগীয়া আছে তেতিয়া হলে কিন্তু বুক কিপিং ফলো কৰিলে নহব এটা সাইন্টিফিক মেথড একাউন্টেন্সি বুলি কোৱা হয় যাতে সেই একাউন্টেন্সি ফলো কৰি আমি ট্যাক্স লায়াবিলিটি ক্যালকুলেট কৰিব পাৰো যাতে আমি সেই ট্ৰানজেকশনছখিনি প্ৰপাৰলি মেইনটেইন কৰিব পাৰো আৰু আমাৰ ইণ্ডিয়ান ইনকাম ট্যাক্স অথৰিটিয়ে যাতে আমাৰ সেই হিচাপখিনি গ্ৰহণ কৰে সেইকাৰণে আমি একাউন্টেন্সি ফলো কৰিব লাগে বুজি পাইছা কথাটো অৰ্থাৎ এতিয়া আমি এটো গম পাইছো যে সোৱা আমি চকুৰে যিমানবোৰ দোকান পোহাৰ স্কুল কলেজলৈ যাওঁতে দেখি থাকো তো সেই গুটি দোকান পোহাৰবোৰৰ ভিতৰত যিবোৰ দোকানৰ তোমাৰ লাগে যে ইয়াৰ ট্যাক্স অথৰিটি নাই বা ইয়াৰ যদি ট্যাক্স লায়াবিলিটি নাই বা ট্যাক্স দিব নালাগে তেন্তে সিহঁতে একাউন্টেন্সি ফলো নকৰে কিন্তু হিসাব ৰাখে কিন্তু তেওঁলোকে একাউন্টেন্সি ফলো নকৰে কিন্তু তুমি যদি ভাবিছা বলে এই দোকানখনে নিশ্চয় ট্যাক্স দিব লাগে তে তোমাকে তাত অলপ উঠা বসা কৰিলে গম পাবা যে তেওঁলোকে একাউন্টেন্সি ফলো কৰে তেনেকৈ যদি এক্সাম্পল দিও তোমাকে ৰাস্তা ঘাটে আহিলে দেখিয়ে থাকা ডাঙৰ ডাঙৰ ডিপাৰ্টমেন্টেল ষ্টৰৰ ভিতৰত এতিয়াটো এভেইলেবল আছে বিশাল মেগামাৰ্ট বিগ বাজাৰ কোৱা হয়নে পেন্টালুন্স কোৱা বা ডাঙৰ ডাঙৰ গেলামালৰ দোকানবোৰ টাউনত থকা তো এনেকুৱা চহৰ অঞ্চলতো আছে বা গ্ৰামাঞ্চলতো ডাঙৰ ডাঙৰ চেণ্টাৰবোৰ ডাঙৰ ডাঙৰ দোকানবোৰ থাকে যি ধৰিলোৱা ট্যাক্স লায়াবিলিটি বহুত বেছি হয় মিন্স মই এটো ক'ব খোজা নাই যাৰ মানে কিনা বেচা বহুত বেছি হয় তো তেওঁলোকে হয়তো ট্যাক্স ফাইল কৰিব লগা হয় বেংকক দিবৰ কাৰণে বা ট্যাক্স অথৰিটি দিবৰ কাৰণে তো ফৰ্মেল অথৰিটিবোৰক দিবৰ কাৰণে তেওঁলোকে সেই ট্ৰানজেকশনছখিনি ৰাখে তো সেই কাৰণে তেওঁলোকে কিন্তু একাউন্টেন্সি ফলো কৰিব লাগিব হেতুহে একচেপ্ট কৰিব ঠিক আছে কাৰণ একাউন্টেন্সি হৈছে সিস্টেমেটিক এন্ড সাইন্টিফিক ম্যানাৰ অফ ৰেকৰ্ডিং বিজনেস ট্ৰানজেকশন অৰ্থাৎ যিবোৰ ট্ৰানজেকশন সম্পন্ন হয় সেই ট্ৰানজেকশনবোৰ সাইন্টিফিক্যালি লিখি ৰাখা যেটো কলা এটোৱে হৈছে একাউন্টেন্সি বুজি পাইছা একেলগে বুজি পাইছা একাউন্টেন্সি সাবজেক্টটো কিমান ইম্পৰ্টেন্ট তেনে ভাবা তুমি যতে পইচাৰ লেনদেন হ'ব পইচাৰ খৰচ হ'ব বা পইচাৰ কাম হ'ব সেই প্ৰতিষ্ঠানটোতে তোমাৰ নিচিনা মোৰ নিচিনা এজন একাউন্টেন্ট লাগিব যি তেওঁলোকৰ হিচাপখিনি ফৰ্মেলাইজ কৰি পেলাই লিখি ৰাখিব যাতে ফৰ্মেল যিমানবোৰ অথৰিটি আছে সবে যাতে সেই আই মিন ট্ৰানজেকশনছখিনি চাব পাৰে বা সেই হিচাপটো শুদ্ধ বুলি আমাক প্ৰকাশ কৰিব পাৰে বা আমাক ক'ব পাৰে ঠিক আছে ধৰিব পাৰিছা তো এটো হৈ গল একাউন্টেন্সি ডেভেলপ ঠিক আছে এটো হৈছে একাউন্টেন্সিৰ কথা বুক কিপিংৰ পৰা কেনেকৈ একাউন্টেন্সি আহিছে আৰু একাউন্টেন্সি আমাক কিয় লাগে ওকে ক্লিয়াৰ হৈছে ঠিক আছে এটা নেক্সট পৰ্যায়ত যাম যে একাউন্টেন্সি বুলি তো আমি গম পাই গলো যে একাউন্টেন্সি মানে কি হৈছে যিমানবোৰ লেনদেন হয় সেই লেনদেনবোৰ আমি ৰেকৰ্ড কৰিব লাগে তো ৰেকৰ্ড কৰিবৰ কাৰণে আমি যেটো পদ্ধতি ব্যৱহাৰ কৰো সাইন্টিফিক পদ্ধতি তাকে আমি একাউন্টেন্সি বুলি কৈছো ঠিক আছে তো একাউন্টেন্সি কোনো সাইন্টিফিক মেথডোলজি হয় অৰ্থাৎ সাইন্স যেনেকৈ আমি যে কোৱা নহয় যে নিউটনৰ গতিসূত্ৰ কিবা এটা বস্তু ওপৰলৈ দলিয়াই দিলে মধ্যাকৰ্ষণ শক্তিৰ কাৰণে তললৈ আহি যায় মানে সেইটো বস্তু তুমি অসমৰ যিকোনো জায়গাতে দলিয়াই নিদিয়া কিয় যোৰহাটত দলিয়াই দিলেও ওপৰলৈ তললৈ নামি আহিব গুৱাহাটীত দলিয়াই দিলেও তললৈ নামি আহিব এনেকুৱাটো কোনো কথা নাই বোলে ডিব্ৰুগড়ত ওপৰলৈ দলিয়াই দিলে তললৈ নামি নাহে যদি আমি একো চিটিং নকৰো নহয় জানো তো সবতে মধ্যাকৰ্ষণ শক্তি যেনেকৈ আছে সাইন্স যেনেকৈ ইউনিভাৰ্সেল হয় একাউন্টেন্সি যিবোৰ মেথডোলজি আমি ফলো কৰো সেইবোৰ ইউনিভাৰ্সেল হয় তোমাকে থিওৰিখিনি হেমাতে ভালকে পঢ়িবা আশা কৰো এতিয়া ভালকৈ বুজি পাবা এটা কথা হৈছে যে আমি একাউন্টেন্সিৰ
সেই সাইন্টিফিক মেথড য'ত ট্ৰানজেকশ্যনবোৰ যে লিখি ৰাখো বুলি কৈছো, তো লিখি ৰাখিবৰ কাৰণে আমাৰ কিছুমান প্ৰক্ৰিয়া আছে। এতিয়া কথা হৈছে লিখি ৰাখাৰ কিছুমান উদ্দেশ্যও থাকে, যেনে সাপোজ তুমি এখন দোকানৰ কথা লোৱা, ধৰি লোৱা দোকান বুলি মই এইটো কাৰণে কৈছো এটা বিজনেছ এণ্টাৰপ্ৰাইজ বুলি কোৱা, চকুৰে আমি বেছিকেলি দেখিয়ে থাকো বিশাল মেগা মাৰ্ট বুলি ধৰা। অ'কে, বিশাল মেগা মাৰ্ট। এতিয়া বিশাল মেগা মাৰ্ট হয়তো আমি ডিপাৰ্টমেণ্টেল ষ্ট'ৰ এটা পপুলাৰ চেইন হয়, তো এইটো সকলোৱে দেখি থাকো কাৰণে মই তাৰ এক্সাম্পলটোকে ললো। বিশাল মেগা মাৰ্ট এখন যেতিয়া আমি দেখো, তো যোনে বিশাল মেগা মাৰ্টখন খুলিছে, ধৰি লওক তুমিয়ে বিশাল মেগা মাৰ্টৰ মালিক, এজিউম কৰি লোৱা। এতিয়া তুমি যে এই দোকানখন খুলিছা, তোমাৰ বিশাল মেগা মাৰ্টত ডেইলি তোমাৰ কিনা বেচা কিমান হৈছে, কিমান তুমি পইচা ইনকাম কৰিছা, তোমাৰ মাহত কেনেকুৱা ট্ৰানজেকশ্যন হৈছে, চেল কিমান, পাৰ্চেজ কিমান, আৰু তুমি কিমান টকা লাভ কৰিলা, যিহেতু তোমালোকে পঢ়িছা চাগে, কাৰণ প্ৰত্যেকটো বিজনেছৰ মেইন মটিভ কি হয় বাৰু? প্ৰত্যেকটো বিজনেছৰ মেইন মটিভটো হৈছে প্ৰফিট আৰ্ণ কৰা। অৰ্থাৎ আমি যেতিয়া বিজনেছ এটা চলাও, চ' বিজনেছটো আল্টিমেট গ'লটো হৈছে কিন্তু প্ৰফিট আৰ্ণ কৰা। আমি ফৰ আৰ্নিং মেক্সিমাম অফ প্ৰফিট এট মিনিমাম অফ কষ্ট, এইটো হৈছে প্ৰত্যেকটো বিজনেছৰ মেইন মূল মানে উদ্দেশ্য। যিহেতু তুমি বিশাল মেগা মাৰ্ট কোৱা, সৰু পাণ দোকান এখনৰ কথাও কোৱা, চবেইটো প্ৰফিট আৰ্ণ কৰিবই বিচাৰিব, নহয় জানো? তো সেই প্ৰফিট আৰ্ণটো কেনেকে গম পাব? এটা নিৰ্দিষ্ট সময়ত হয়তো সদায় কিমান প্ৰফিট হৈছে সেই কথাটো গম পাবলৈ অলপ অসুবিধা। চ' সেইকাৰণে এটা নিৰ্দিষ্ট সময় বাছি লয়, যাক আমি কওঁ ফাইনেন্সিয়েল ইয়েৰ বুলি। ফাইনেন্সিয়েল ইয়েৰ বুলি কওঁ, যিটো কেলেণ্ডাৰ ইয়েৰ নহয়, ফাইনেন্সিয়েল ইয়েৰ, যিটো 1 এপ্ৰিলত আৰম্ভ হয় আৰু 31 মাৰ্চ নেক্সট ইয়েৰত শেষ হয়। ঠিক আছে, কথা হৈছে আমি কেলেণ্ডাৰ ইয়েৰ যেনেকৈ জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ চলে, কিন্তু ফাইনেন্সিয়েল ইয়েৰটো আমাৰ এপ্ৰিলৰ পৰা এইফালে মাৰ্চলৈকেহে চলে। তো এই 12 মাহৰ শেষত যেতিয়া এটা অৰ্গেনাইজেশ্যনে ভাবে যে কিমান টকা লাভ হৈছে, মই বিজনেছটো চলাই থকা লাভেই হৈছে নে লোকচানেই হৈছে, এই পাৰ্টিকুলাৰ প্ৰশ্নটো, অৰ্থাৎ প্ৰফিট কিমান হৈছে বা লছেই হৈছে, যদি লছ কিমান হৈছে, এই গোটেই প্ৰশ্নটো জানিবৰ বাবে বা এই প্ৰশ্নবোৰৰ উত্তৰটো জানিবৰ বাবে তো তেওঁলোকক লাগিব, নহয় জানো? তো সিহঁতে ডে টু ডে ট্ৰানজেকশ্যনখিনি যেতিয়া ৰেকৰ্ড নকৰিব, ধৰি লোৱা এজিউম কৰা বোলে একাউণ্টেঞ্চি ফ'ল' কৰা নাই বা একাউণ্টেঞ্চি ফ'ল' নকৰাকে তেওঁলোকে একো হিচাপ নিকাচ ভালকে ৰখা নাই, তেনেহ'লেতো সেইটো প্ৰফিট আৰু লছটো গম নাপাব নহয়, পাব জানো? কেনেকে গম পাব? কাৰণ এদিনৰ কথা মানুহে আজিৰ কথাটো 10 দিনৰ পাছত মনত নাথাকে, তো এমাহৰ পাছত কেনেকে মনত থাকিব, বা 12 মাহৰ পাছতনো কেনেকে মনত থাকিব? যিহেতু মনত ৰাখিব নোৱাৰে, সেইকাৰণে লিখি ৰাখে, আৰু প্ৰপাৰলি লিখি ৰখা চিষ্টেমটো হৈ গ'ল একাউণ্টেঞ্চি। ঠিক আছে, তো এখানে একাউণ্টেঞ্চি যিটো চিষ্টেম আছে, তাৰ আণ্ডাৰত যিহেতু আমি ট্ৰানজেকশ্যন ৰেকৰ্ড কৰো, তো ইয়াৰ যিবোৰ ষ্টেপ আছে, তাৰ প্ৰথমটো ষ্টেপ হৈ গ'ল জাৰ্নেল। জাৰ্নেল হৈছে প্ৰাইমেৰী বুক, বা বুক আমি ক'ব পাৰো যে বুক অফ প্ৰাইমেৰী এণ্ট্ৰি, বা প্ৰাথমিক প্ৰবিষ্টিৰ বহি। এটা ট্ৰানজেকশ্যন প্ৰথমতে জাৰ্নেলতে আহিব লাগে। জাৰ্নেল যে আমি লিখো, একাউণ্টেঞ্চিৰ এইটো গেটৱে বুলি কোৱা হয়। জাৰ্নেলত প্ৰথম ট্ৰানজেকশ্যনখন লিখা হয়, জাৰ্নেল বুকখনত প্ৰথম ট্ৰানজেকশ্যনটো লিখা হয়, তাৰপিছত আমি লেজাৰলৈ পষ্টিং কৰো। ঠিক আছে, তাৰপিছত আমি সাব ডিভিজন যদি বনাব লগা হয়, তেনে জাৰ্নেলৰ আমি সাব ডিভিজন বনাও। ঠিক আছে, তাৰপিছত আমি বনাও ট্ৰায়েল বেলেঞ্চ। ঠিক আছে, আৰু লাষ্টত গৈ পেলাই বনাও আমি ফাইনেল একাউণ্ট। ফাইনেল একাউণ্ট। এতিয়া আমি এই গোটেই প্ৰচেছটো হৈ গ'ল একাউণ্টেঞ্চি। এই গোটেইখিনিক আমি একেলগে ক'ব পাৰো একাউণ্টিং। একাউণ্টিং ইজ দ্য প্ৰচেছ অফ ফলোয়িং দ্য ৰুলছ এণ্ড ৰেগুলেশ্যনছ অফ একাউণ্টেঞ্চি। অৰ্থাৎ একাউণ্টেঞ্চিৰ নিয়ম নীতিখিনি জানি পেলাই যিটো আমি হিচাপ ৰখাৰ যিটো আমাৰ প্ৰচেছ, তাক আমি একাউণ্টিং বুলি কওঁ। ঠিক আছে, এতিয়া চোৱা একাউণ্টেঞ্চি মানে কি? একাউণ্টেঞ্চি হৈছে এই পাৰ্টিকুলাৰ যিকেইটা আমি টাৰ্ম পালো, জাৰ্নেল, লেজাৰ, সাব ডিভিজন অফ জাৰ্নেল, ট্ৰায়েল বেলেঞ্চ, ফাইনেল একাউণ্ট, এই গোটেইবোৰ এটা কম্বো হয়, এটা কম্বিনেশ্যন। ঠিক আছে, অৰ্থাৎ ট্ৰানজেকশ্যন এটা প্ৰথমতে জাৰ্নেলত আহিব, তাৰপিছত লেজাৰত আহিব, যদি সাব ডিভিজন হয় তেন সাব ডিভিজন হ'ব, তাৰপিছত ট্ৰায়েল বেলেঞ্চখন আমি ওৱান্স ইন এ ইয়েৰ বনাও, ওৱান্স ইন এ ইয়েৰ, আৰু ফাইনেল একাউণ্ট বনাও ওৱান্স ইন এ ইয়েৰ, অৰ্থাৎ বছৰত এবাৰ। এটা অৰ্গেনাইজেশ্যনৰ কাৰণে ট্ৰায়েল বেলেঞ্চখন এবাৰ বনে আৰু ফাইনেল একাউণ্টটো এবাৰেই বনে। আৰু এই ফাইনেল একাউণ্ট যিহেতু ফাইনেল, এতিয়া ফিফা ৱৰ্ল্ড কাপ 2024 আহি আছে, তো ফাইনেলখনতে গম পাম এবাৰ ফিফা 2026 কোনে জিকিব। তুমি আজিৰ ৰেটত জানো ক'ব পাৰিবা যে এইবাৰ ফিফা কোনে জিকিব? নোৱাৰো নহয়। তো আমি ৱেইট কৰিব লাগিব ফাইনেলখনলৈ। ঠিক তেনেদৰে এটা বিশাল মেগা মাৰ্টৰ নিচিনা এটা অৰ্গেনাইজেশ্যনে বছৰটোত কিমান টকা লাভ কৰিছে নে লোকচান কৰিছে,
এই পাৰ্টিকুলাৰ প্ৰশ্নটো জানিব পাৰিব একমাত্ৰ ফাইনেল একাউণ্টত পৰা আৰু ফাইনেল একাউণ্টত কি আছে আমি সেইটো পিছত আমাৰ ভিডিঅ'বোৰত তোমালোকে শিকি থাকিব পাৰিবা কিন্তু ওভাৰঅল এই গোটেইখিনিকে একেলগে আমি একাউণ্টেঞ্চি বুলি ক'ব পাৰো ঠিক আছে এই গোটেইখিনিকে আমি একাউণ্টেঞ্চি বুলি ক'ব পাৰো যি জাৰ্নেলৰ পৰা ষ্টাৰ্ট হয় আৰু একদম ফাইনেল একাউণ্টত গৈ শেষ হয় ঠিক আছে এইখিনি হৈছে বেসিক কথা আৰু আমি জানিব লাগিব প্ৰথমতে যে জাৰ্নেল কি বস্তু হৈছে ঠিক আছে তো আমি আজি এই ভিডিঅ'টো এটো জানিলো যে জাৰ্নেল কি বস্তু সৰি একাউন্টেন্সি কি বস্তু একাউন্টেন্সি আমাক কিয় লাগে আৰু এই জাৰ্নেল লেজাৰ সাব ডিভিজন অফ জাৰ্নেল বা ট্ৰায়াল বেলেন্স কি হয় আৰু ফাইনেল একাউন্ট কি হয় ই এটা মানে প্ৰসেস হয় একাউন্টেন্সি গোটেই প্ৰক্ৰিয়াটোৰ ভিতৰত এইখিনি হৈছে একো কথা মানে উপাদান বুলি তুমি এলিমেন্ট বুলি ক'ব পাৰা যিবোৰ লৈ পেলাই একেলগে আমি সেই সাবজেক্টৰ নাম দিছো একাউন্টেন্সি আৰু তোমাকে গম পাই গলা যে একাউন্টেন্সি কিয় আমি পঢ়িব লাগে বা সাবজেক্টটো আমাক কি শিকাব অৰ্থাৎ মই যদি সৰুকে আকৌ ৰিপিট কৰি দিও তেতিয়াহলে গম পাবা যে যিমানখিনি ট্ৰানজেকশনছ হয় সেই ট্ৰানজেকশনবোৰৰ বাবে যত আমি পইচা দি আছো বা মুদ্ৰাৰ কাৰণে বা কিবা টকাৰ কাৰণে আমি যিবোৰ লেনদেন কৰি আছো বা যিবোৰ আদান প্ৰদান কৰি আছো সেইবোৰ যেহেতু লিখি ৰাখিব লাগিব কাৰণ ভৱিষ্যতে আমাৰ মনত যাতে কোনো অসুবিধা সৃষ্টি নহয় বা যাতে পাহৰি গলে একো আমাৰ অসুবিধা নহয় সেইবোৰৰ কাৰণে আমি লিখি ৰাখা যেটো সাইন্টিফিক সিস্টেম তাকে আমি একাউন্টেন্সি বুলি কৈছো ঠিক আছে আৰু লেনদেন হবলৈ কি হ'ব লাগিব এটা কনসিডাৰেশন থাকিব লাগিব যেটো মই এটা এক্সাম্পল আৰু এটা যদি দিব খুজিছো এনেকুৱা সময়টোত এই পাৰ্টিকুলাৰ মুহূৰ্তত মোৰ মনলৈ আহিছে যে সাপোজ আমি ৰাতিপুৱা খোৱা উঠিছো এতিয়া আমি স্কুল কলেজলৈ যাবলৈ আমি দাঁত ব্ৰাছ কৰি পেলাই যেতিয়া ব্ৰেকফাষ্ট কৰো অৰ্থাৎ চাহ টেবুলত মায়ে যে চাহ দিয়ে জলপান দিয়ে সেই চাহ যে খাওঁ খাই পেলাই ঘৰত জানো আমি মাক পইচা এটা দি থৈ আহো নাহো নহয় চাহ বিস্কুট ধুনীয়াকে খাওঁ আৰু স্কুললৈ গুচি আহো আৰু দেতাই থবলৈ আহে বা কোনোবা দাদা বা বাইদেৱে থবলৈ আহে আমি ধুনীয়াকে গুচি আহো সো সেই সেম কথাটো অকমান চিন্তা কৰি পেলাই চোৱা যদি এই ঘৰত মায়ে দিয়া চাহকাপ যদি তুমি ঘৰত নাখায় হোটেল এখনত খাব লগা হৈছে তো হোটেল এখনত পুৰি সবজি খাই পেলাই তুমি যেন পইচা নিদিয়াকে উঠি আহিব পাৰিবা নোৱাৰিবা সেইকাৰণে মা ঘৰত যেটো খাইছা হেতুক আমি লেনদেন বুলি ক'ব নোৱাৰো তাৰ এটা মানে উচিত কনসিডাৰেশন নাই মৰম চেনহৰ বাবে বা লাভ এণ্ড এফেকশনৰ বাবত সেই কামটো হৈছে কিন্তু তুমি হোটেল এখনত খালে হেতু যেটো এটা কমাৰ্শিয়াল কাম এটা বিজনেস হয় সো হেতু এটা ট্ৰানজেকশন বা দেতাই তোমাক স্কুলত ড্ৰপ কৰিব আহিছে হেতু দেতাকটো তুমি ভাড়াটো নিদিয়া দিয়া জানো বাইকত আহাৰ কাৰণে বলে দেতাইটো ভাড়াটো লোৱা নিদু কিন্তু যদি সেই সেম কামটো যদি কিবা আমি টমটম এখনত আহো বা টেম্পো এখনত আহো হেতু হৈ গল লেনদেন মানে হেতু হৈ গল আমাৰ কাৰণে ট্ৰানজেকশন দ্যাট ইজ কল্ড ইকোনমিক এক্টিভিটিজ বা মানিটাৰী ইভেন্ট সেই মানিটাৰী ইভেন্টবোৰ যদি আমি প্ৰপাৰলি ৰেকৰ্ড কৰিব পাৰো আমাৰ কাৰণে হ'ব পাৰে বিজনেছৰ কাৰণে হ'ব পাৰে সবৰ কাৰণে হ'ব পাৰে যোনে পইচা ব্যৱহাৰ কৰি আছে যদি তেওঁলোকৰ সেই গোটে মানিটাৰী ইভেন্টবোৰ এটলাস গৈ পেলাই টেক্সেবিলিটিৰ কথা আহে বা টেক্স লাইবিলিটিৰ কথা আহে তেতিয়াহলে আমি একাউন্টেন্সি ফলো কৰিব লাগিব সেইকাৰণে এটা এটা হিউজ আমাৰ এটা স্কোপ হয় আমি ভালকৈ পঢ়িলে জীৱনত আমি বহুত উন্নত কাম কৰিব পাৰিম আৰু বহুত ভালকৈ আগুৱাই যাব পাৰিম তো আমি আমাৰ ভিডিঅ নেক্সট ভিডিঅটোত আমি জাৰ্নেল কেনেকৈ কৰে হেতু আমি শিকিম আৰু খুব সোনকালে আহিব ভিডিঅখিনি তোমালোকে চাই থাকিবা আৰু কোনবোৰ টপিক তোমালোকক লাগে আৰু বিজনেস ষ্টাডিও আমি ইয়াত অলপ পঢ়িম বা ব্যৱসায়ৰ জন্য আমি পঢ়িম ব্যৱসায়ৰ জন্য কোনবোৰ টপিক তোমালোকৰ ডাউট আছে হেবোৰ তোমালোকে কমেন্টত আমাক জনাবা আমি সেইমতে ভিডিঅ বনাই পেলাই তোমালোকলৈ দিম আশা কৰো আজি ভিডিঅটো তোমালোকৰ ইনফৰ্মেটিভ লাগিছে আৰু তোমালোকে সাবস্ক্ৰাইব কৰিবা যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই ঠিক আছে আৰু লগৰখিনিকো চাবা লগৰখিনিকো কবা আমাৰ চেনেলটো চাবৰ কাৰণে ধন্যবাদ আজিলৈ আহো ভালকৈ পঢ়ি থাকিবা